নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' চিডিউললৈ। তো আজি আমি আকৌ লৈ আহিছো এক্সাৰসাইজৰ কোৱেশ্চন ফ্ৰম চেপ্টাৰ 1 দ্যাট ইজ ষ্ট্ৰাকচাৰ অফ নাম্বাৰ। তাৰে আমি কোৱেশ্চন নাম্বাৰ 14 টো আজি আমি ষ্টাডি কৰিম। যোৱা ভিডিঅ' বিলাকৰ আমি 12 আৰু 13 শিকিলো। আজি আমি 14 ৰ কোৱেশ্চন নাম্বাৰ 1 2 3 4 5 গোটেইবিলাক ষ্টাডি কৰিম। তো আহক দেৰি নকৰাকে পটাপট ভিডিঅ'টো আৰম্ভ কৰো। ওকে, কোৱেশ্চন নাম্বাৰ 14 টো কি দিছে ইয়াতে চাব। Question number 14 to dise amak je find the approximate value of the following to the nearest places mentioned. Ta mane ami gom pao agote hikisu iblak je amar jimlak number ase horu horu kihor dara gotito horu horu digits or dara gotito aru ei prottekta digits ore nijor ki thake eta place or value thake apnaloke bahut bar hikise I think itu monot ahi goise etia to saok yate amak ki koise je keitaman amak number di dise কেইটামান আমাক নাম্বাৰ দি দিছে হয় না আৰু নাম্বাৰ বিলাক তেওঁলোকৰ নিয়াৰেষ্ট টেন্স পজিশনত লৈ যাব দিছে ইয়াতে চাওক নিয়াৰেষ্ট টেন্স পজিশনত লৈ যাব দিছে তো ইয়াতে মই এটা দেখুৱাই দিছো চাওক ইয়াতে দিয়া আছে আমাৰ 27 তো 27 লিখি লওক তাৰ ওচৰত এতিয়া মোক কক নিয়াৰেষ্ট 10 কোন কোন আছে 27 ৰ ওচৰত কোন আছে 30 আছে আৰু 27 ৰ ওচৰত টেন্স আছে কি আমাৰ 20 আছে এতিয়া আপোনালোকে মোক কক যে 27 টো কাৰ বেছি ওচৰত 30 বেছি ওচৰত নে 20 বেছি ওচৰত আপোনালোকে এটা বস্তু লক্ষ্য কৰক যে 20 আৰু 30 এক্স্যাক্টলি মাজত কোন আছে এক্স্যাক্টলি মাজত আছে আমাৰ কোন 25 আছে মাজত তো যেহেতু 27 টু 25 তকে ডাঙৰ তেনেহলে 27 টু কাৰ ফালে বেছি আছে 30 ফালে আছে তেনেহলে যোনটো 27 হ'ব তাৰ যদি আমি নিয়াৰেষ্ট টেন্সলৈ লৈ যাও আমি কিমান পাম 30 পাই যাম আমি তাৰ আনসাৰ তো এইবিলাক মই আগতে বুজাইছো যদি আপোনালোকৰ ডাউট আছে তো মই আই বাটনত লিংক দি দিছো ভিডিওটোৰ আপোনালোকে কেনে চাব পাৰে আপোনালোকৰ কনসেপ্টটো ধুনিয়াকে ক্লিয়াৰ হ'ব আহক এতিয়া মই ডাইৰেক্ট আনসাৰ কিটা কৰি দিছো কাৰণ ইয়াতে আজি বহুত কিটা কোৱেশ্চন দিছে আৰু ঠাই ইয়াতে কম আছে তো মই ডাইৰেক্টলি আনসাৰ কিটা লিখি দিম ইয়াতে হ'ব কি 27 চাওক 27 টো কি হৈ যাব নিয়াৰেষ্ট টেন্সলৈ লৈ গলে 27 টো হৈ যাব আমাৰ 30 হৈ যাব তাৰ পিছত দিয়া আছে 41 to বেছিভাগ ওচৰত নিয়াৰেষ্ট টেন দ্যাট ইজ 40 ওচৰত তাৰ পিছত দিছে 95 to কাৰ বেছি ওচৰত চাওক 95 টো এক্স্যাক্টলি মাজত আছে কাৰ 90 চাওক ইয়াতে 95 আৰু 100 তো এক্স্যাক্টলি মাজত আছে আৰু এক্স্যাক্টলি মাজত থাকিলে আমি হডা ডাঙৰ নাম্বাৰটো প্ৰেফাৰ কৰো তেনেহলে 95 টু নিয়াৰেষ্ট 10 হৈ যাব কিমান সৰি 95 টু নিয়াৰেষ্ট 10 হৈ যাব কিমান 100 হৈ যাব 100 হৈ যাব বুজি পাইছে মই এইবিলাক শিকাই দিছো আই বাটনৰ লিংকত দিয়া আছে ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লও আপোনালোকে এবাৰ তাৰ পিছত চাও কি দিছে তাৰ পিছত দিছে আমাক 38 ৰ নিয়াৰেষ্ট 10 কোন আছে 40 আছে বুজি পাইছে আপোনালোকে আহক নেক্সট টু চাও কি দিছে এতিয়া নেক্সট চাব আমাক দিছে 59 তো 59 ৰ ওচৰত কোন আছে এক্স্যাক্টলি ওচৰত টেন্স আছে আমাৰ 60 আছে তাৰ পিছত কোন আছে 72 ৰ এক্স্যাক্টলি ওচৰত কোন আছে 70 আছে তাৰ পিছত দিছে 64 ৰ এক্স্যাক্টলি ওচৰত কোন আছে 60 আছে তাৰ পিছত দিছে 135 ৰ এক্স্যাক্টলি ওচৰত কোন আছে তো এটো হৈ যাব আমাৰ 140 হৈ যাব কাৰণ 135 মাজত আছে বিটুইন 130 আৰু 140 আৰু হডা ডাঙৰ নাম্বাৰটো আমি প্ৰেফাৰ কৰো 4931 that is 4931 বেছিভাগ ওচৰৰ টেন্স কোন হ'ব 4930 হ'ব ফোকাস কোড কৰিব আপোনালোকে চাওক এই থাৰ্ড টেন্স টুকে ফোকাস কৰিব কাৰণ আমাক উলিয়াব দিছে কি টেন্স উলিয়াব দিছে হয় না তো আপোনালোকে ফোকাস অনলি টেন্স টুত কৰিব বাকি বিলাক এজ ইট ইজ সেম থাকিব বুজি পাইছে আহক চাও এবাৰ কি দিছে নেক্সট টু নেক্সট টু চাও কি দিছে নেক্সট টু দিছে আমাক 51 that is 51630 তো চাওক ইয়াতে অলৰেডি নিয়াৰেষ্ট টেন্সত আছে চাওক 32 অলৰেডি নিয়াৰেষ্ট টেন্সত আছে তে আনসাৰটো এজ ইট ইজ সেম হ'ব it is 51630 এই বাকি বিলাক আপোনালোকে লক্ষ্য নকৰিব আপোনালোকে অকল লক্ষ্য কৰক টেন্স পজিশনটো ইয়াতে চাওক ওয়ান্স টেন্স তো আমি লক্ষ্য কৰিম অকল এখিনি ঠাইত আমি লক্ষ্য কৰিম অকল এখিনি ঠাইত বাকি বিলাক যিমান ডাঙৰ নাম্বাৰ নিদিয়ক আমি হিবিলাক নাচাও ঠিক আছে কাৰণ আমাক উলিয়াব দিছে নিয়াৰেষ্ট টু টেন্স লৈকে উলিয়াব দিছে নেক্সট টু কি দিছে চাওক নেক্সট টু দিছে আমাক কি 735
114 দিছে তো ইয়াৰ টেন্স টু চাও টেন্স টু আছে আমাৰ কিমান 14 তো 14 ৰ ওচৰৰ টেন্স কোন আছে দ্যাট ইজ 10 আছে তো লিখিম আমি 7325110 হৈ যাব আমাৰ আনসাৰ তো আশা কৰিছো বুজি পাইছে আপোনালোকে ইয়াতে আমি আগতে বহুত এনেকুৱা মেথছ কৰিছো তো এইটো ধুনিয়াকে লিখি লওক আহক চাও নেক্সট কোৱেশ্চনটো কি দিছে ওকে কোৱেশ্চন নম্বৰ 2 টু চাও কি দিছে ইয়াতে আগৰ নিচিনা নাম্বাৰ দিছে কিন্তু ইয়াতে আমাক কন্ডিশন দিছে কি নিয়াৰেষ্ট 100 লৈ এস্টিমেট কৰিব দিছে তো চাওক ইয়াতে মই এটা কৰি দিছো ধুনিয়াকে সেট 360 তো 360 ৰ নিয়াৰেষ্ট 100 বিলাক কক এটা আছে 400 আৰু এটা আছে আমাৰ কি 300 মাজত এক্স্যাক্টলি কোন আছে দুয়োটাৰে এক্স্যাক্টলি মাজত যদি আপোনালোকে চাই 350 আছে তেনে হলে 360 টু কাৰ বেছি ওচৰত হ'ব 400 ৰ বেছি ওচৰত হ'ব তো ডাইৰেক্টলি আমি কম যে 360 তো ডাইৰেক্টলি আমি কম যে 360 এস্টিমেট কৰিলে আমি কিমান পাম 400 আমি পাম ঠিক আছে এটা মই বুজাই দিছো বাকি কিটা মই ডাইৰেক্ট কৰি দিম কাৰণ ম্যাথছ বহুত বেছি আৰু ঠাই ইয়াতে কম আছে আৰু অলৰেডি আমি ডিসকাস কৰিছো আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত গৈ কেনে তো লিখিম সলিউশন 360 এস্টিমেট কৰিলে নিয়াৰেষ্ট 100 লৈ আমি কিমান পাম আমি পাম 400 পাই যাম তাৰ পিছত দিছে 720 হৈ যাব আমাৰ 700 তাৰ পিছত দিছে 110 হৈ যাব আমাৰ 100 তাৰ পিছত দিছে 690 তাৰ পিছত দিছে 690 এইটো হৈ যাব আমাৰ 700 হৈ যাব ইয়াৰ পিছত চাওক ইয়াৰ পিছত দিছে আমাক 555 হয় না that is 555 এস্টিমেট কৰিলে কিমান পাম আমি 600 পাই যাম তাৰ পিছত দিছে 839 এস্টিমেট কৰিলে আমি কিমান পাই যাম 800 আমি পাই যাম তাৰ পিছত দিছে 281 এস্টিমেট কৰিলে আমি কিমান পাই যাম 300 আমি পাই যাম তাৰ পিছত দিছে 2457 ইয়াতে চাওক যিমানে ডাঙৰ নাম্বাৰ নিদিয়ক কিয় আপোনালোকৰ ফোকাস থাকিব লাগিব কোড 100 ত থাকিব লাগিব 1 10 100 তো ফোকাস কৰক ইয়াতে তো চাওক 457 টু ওচৰত কোনটো 100 আছে 457 ৰ ওচৰত আমাৰ 100 আছে 500 তো এটো হৈ যাব আমাৰ 2500 হৈ যাব বুজি পাইছে আপোনালোকে নেক্সট টু চাওক কি দিছে নেক্সট দিছে আমাক 666 আৰু 6 ওকে দ্যাট ইজ 6666 আছে তেনে হলে মই 100 টু বিচাৰিম ইয়াৰে দ্যাট ইজ ইয়াতে চাওক 666 হৈছে 100 তো 666 ৰ ওচৰত কোনটো 100 আছে আমি গম পাও কোনটো হ'ব ইট উইল বি 700 হ'ব তো লিখাত লিখিম 6700 হৈ যাব নেক্সট লাস্ট কোৱেশ্চন টু চাওক কি দিছে লাস্ট দিছে আমাক 615320 তো মই ইয়াৰে 100 টু বিচাৰি উলাম 100 টু হ'ব আমাৰ 320 ৰ ওচৰৰ 100 এতিয়া মোক কোন আছে দ্যাট উইল বি 300 হ'ব তো ইট উইল বি হৈ যাব আমাৰ 615300 এইটো হৈ যাব আমাৰ আনসাৰ তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে কোৱেশ্চন নম্বৰ 3 টু চাওক এবাৰ কি দিছে 3 টু আগৰ নিচিনা কেইটা আমাৰ নাম্বাৰ দি দিছে আৰু এবাৰ আমাক এস্টিমেট কৰিব দিছে নিয়াৰেষ্ট 1000 লৈ যাব দিছে তো এটা মই কৰি দিছো দ্যাট ইজ 8100 আপোনালোকে চাওক ইয়াৰ ওচৰত 1000 বিলাক কক যেহেতু আমাক 1000 লৈ যাব দিছে না তো 8100 ৰ ওচৰত 1000 হৈছে এটা আমাৰ 9000 আৰু এটা আছে আমাৰ কি 8000 আৰু দুয়োটাৰে মাজত কোন আছে মাজত যদি আপোনালোকে চাই মাজত আছে আমাৰ কিমান 8500 আছে আমাৰ মাজত তো এতিয়া চাওক 8100 টু কাৰ বেছি ওচৰত 9000 ৰ না 8000 ৰ আমি দেখিবলৈ পাই আছো যে 8100 টু বেছি ওচৰত কাৰ 8000 ৰ তেনে হলে 8100 টু এস্টিমেট কৰিলে আমি কিমান পাম 8000 হে আমি পাম বুজি পাইছে বাকি কিটা এনেকে কৰো ডাউট থাকিলে আপোনালোকে ডেসক্ৰিপচনত গৈ কেনে চাব পাৰে ইয়াৰে ভিডিও বিলাকৰ মই লিংক দি দিছো এইবিলাক কনসেপচুৱেল টপিক আছিল তো সলিউশন লিখিম মই
আৰু লিখিম ইয়াতে 8100 নিয়াৰেষ্ট 1000 লৈ গলে হৈ যাব আমাৰ 8000 তাৰ পিছত কোন আছে 1900 নিয়াৰেষ্ট 1000 লৈ গলে কি হ'ব 2000 তাৰ পিছত দিছে 4500 নিয়াৰেষ্ট 1000 লৈ গলে কি হ'ব আমাৰ 5000 হ'ব নেক্সট টু চাওক 9300 এস্টিমেট কৰিলে আমি কিমান পাম 9000 হে আমি পাম তাৰ পিছত চাওক কি দিয়া আছে তাৰ পিছত দিয়া আছে আমাৰ 6630 নিয়াৰেষ্ট 1000 আমাৰ কি আছে 7000 আমাৰ আছে তাৰ পিছত দিয়া আছে চাওক 5295 তো নিয়াৰেষ্ট 1000 হৈ যাব আমাৰ 5000 হৈ যাব তাৰ পিছত দিয়া আছে 4444 নিয়াৰেষ্ট 1000 কি হৈ যাব আমাৰ 4000 হৈ যাব বুজি পাইছে নেক্সট টু চাওক কি দিয়া আছে আমাক নেক্সট টু দিয়া আছে আমাক 61620 এবাৰ আপোনালোকে ফোকাস কৰক 1000 টু ঠিক আছে যিমান ডাঙৰ নাম্বাৰ নিদিওক কিয় আপোনালোকে ফোকাস কৰক 1000 টু দ্যাট ইজ কি দিয়া আছে ইয়াতে 1620 তো ইয়াৰে ওচৰত 1000 টু আপোনালোকে মোক কক 1620 ৰ ওচৰত 1000 কোন আছে আমাৰ 2000 আছে দ্যাট উইল বি হ'ব আমাৰ তো আনসার টু কিমান হৈ যাব আমাৰ আনসার টু হৈ যাব আমাৰ 62000 হৈ যাব আমাৰ আনসার টু তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে 4 নাম্বাৰটো চাওক কি দিছে ইয়াতে 4 নাম্বাৰটো আকৌ কেইটামান নাম্বাৰ দিছে আৰু এবাৰ আমাক কিহত লৈ যাব দিছে নিয়াৰেষ্ট লাখলৈ লৈ যাব দিছে তো প্ৰথমটো ইয়াতে মই কৰি দিছো দ্যাট ইজ 14000 এটো কি দিছে তেনেহলে এটো দিছে আমাক 1,40,000 দি দিছে তো ইয়াৰে নিয়াৰেষ্ট লাখটো মোক কক ইফালে আছে আমাৰ 2 লাখ আৰু ইফালে আছে আমাৰ 1 লাখ আৰু দুয়োটাৰে মাজত কোন আছে মাজত আছে আমাৰ 1 লাখ আৰু 50,000 এক্স্যাক্টলি মাজত আছে তো এতিয়া মোক কক যে 1,40,000 টু কাৰ বেছি ওচৰত obviously 1 লাখৰ বেছি ওচৰত তেনেহলে এস্টিমেট কৰিলে আমি কিমান পাম এস্টিমেট কৰিলে আমি পাম 1 লাখ আমি আনসার পাম তো কেনেকৈ লিখিম লিখাই দিছো মই that is 14 এটো হৈ যাব কিমান 1 লাখ হৈ যাব নেক্সট কি দিছে ইয়াতে চাওক নেক্সট দিছে আমাক 7,70,000 দি দিছে তো এটো এস্টিমেট কৰিলে আমি কিমান পাম এটো এস্টিমেট কৰিলে আমি পাম 8 লাখ তাৰ পিছত চাওক কি দিছে আমাক দিছে 3,20,000 দি দিছে এটো এস্টিমেট কৰিলে আমি পাম 3 লাখ পাই যাম তাৰ পিছত ইয়াতে চাওক ইয়াতে দিছে আমাক 8,90,000 দি দিছে এটো এস্টিমেট কৰিলে আমি পাই যাম 9 লাখ পাই যাম তাৰ পিছত চাওক কি দিছে তাৰ পিছত দিছে আমাক 4,35,000 দি দিছে এটো এস্টিমেট কৰিলে আমি পাই যাম 4 লাখ পাই যাম তাৰ পিছত চাওক কি দিছে আমাক দিছে ইয়াতে 6,51,230 দি দিছে এটো এস্টিমেট কৰিলে আমি পাম কি 7 লাখ আমি পাই যাম এইবাৰ চাওক এইবাৰ অলপমান ডাঙৰ নাম্বাৰ দিছে ইয়াতে চাওক এইবাৰ দিছে আমাক 73,25,114 দি দিছে তো আপোনালোকে ফোকাস কৰক লাখত ঠিক আছে লাখ চাওক ইয়াতে ইয়াতে আছে আমাৰ 3,25,114 তেনেহলে 3,25,000 ৰ ওচৰত নিয়াৰেষ্ট লাখ কোন আছে দ্যাট ইজ আমাৰ 3 লাখ আছে তো এস্টিমেট কৰি লিখিলে 7 অৰ ঠাইত 7 এ আহিব আৰু ইয়াৰে ঠাইত কি আহি যাব 3 লাখ আহি যাব তো ইয়াৰে ঠাইত আমি লিখিম কি 3 লাখ লিখি দিম বুজি পাইছে আপোনালোকে লাষ্ট কোৱেশ্চনটো কি দিছে চাওক
লাষ্টটো আকৌ দিছে 6,42,96,045 তো ইয়াতেও আপোনালোকে ফোকাস কৰক লাখৰ ওপৰত হয় না লাখ ক'ত আছে ইয়াতে ইয়াৰ পৰা লাখ ষ্টাৰ্ট হৈছে তো ইয়াতে চাওক ইয়াতে দিছে 2,96,000 আৰু 45 তো 2,96,000 ৰ ওচৰৰ লাখ কোন আছে দ্যাট ইজ 3 লাখ আছে তো আনসাৰটো কেনেকা হ'ব ইটো হৈ যাব 6 crore 43 লাখ হৈ যাব তো এটো হৈ যাব আমাৰ আনসাৰ আপোনালোকে কমা বিলাক প্লেস কৰি লব পাৰে ঠিক আছে মই লিখি দিছো কমা বিলাক লাগিলে ওকে কমা বিলাকো মই প্লেস কৰাই দিছো আপোনালোকৰ কাৰণে তো আহক নেক্সট কোৱেশ্চনটো কি দিছে চাও ওকে আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 5 টো কি দিছে চাও ইয়াৰে দিছে এপ্ৰক্সিমেট ভ্যালু অফ 7 crore 34,21,864 নিয়াৰেষ্ট টু ইটস ক্ৰোৰছ ওলাব দিছে তো এই দিয়া নাম্বাৰটোৰ কি কৰিব দিছে এপ্ৰক্সিমেট ভ্যালু উলিয়াব দিছে কৰলৈ নিয়াৰেষ্ট ক্ৰোৰছলৈ ভ্যালু উলিয়াব দিছে তো আহক লিখি লও ইয়াতে ইয়াৰে দিছে 7 crore है ना 34,21,846 দি দিছে তো ইয়াৰে নিয়াৰেষ্ট ক্ৰোৰছ বিলাক লিখো নিয়াৰেষ্ট ক্ৰোৰছ যদি আপোনালোকে চাই এফালে আছে কি 8 crore है ना এফালে আছে আমাৰ 8 crore আৰু এফালে কোন আছে এফালে আছে আমাৰ কি 7 crore আৰু এফালে আছে আমাৰ 7 crore আছে তো এতিয়া আপোনালোকে মোক কক ইয়াৰে মাজত কোন হ'ব 7 crore আৰু 8 crore এক্স্যাক্টলি মাজত আছে 7 crore 50 লাখ আছে এক্স্যাক্টলি মাজত এতিয়া মোক কক দিয়া নাম্বাৰটো কাৰ বেছি ওচৰত 8 crore বেছি ওচৰত না 7 crore বেছি ওচৰত তো দেখিবলৈ পাই আছো যোনটো হাফ হয় হাফতকে আমাৰ দিয়া নাম্বাৰটো সৰু হয় দ্যাটস ওয়াই 7 crore 34 লাখ টু কাৰ বেছি ওচৰত থাকিব বেছি ওচৰত থাকিব 7 crore ওচৰত থাকিব তো আনসাৰটো আমাৰ কিমান হ'ব এখিনি লিখি লওক ঠিক আছে তো আনসাৰটো আমাৰ হ'ব কি আনসাৰটো হ'ব আমাৰ কিমান সলিউশন কিমান হৈ যাব আমাৰ হৈ যাব 7 crore হৈ যাব তো আনসাৰটো হৈ যাব আমাৰ কিমান 7 crore হৈ যাব তো আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ধুনিয়াকে ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ